Hey everyone, Assalamu alaikum, namaskar, swagatam janaisu inoti blog ole akhar kisu apnalok সকলো বহুত বেছি ভালে আছে এতিয়াই কৈ দিছো চেনেলটো সাবস্ক্ৰাইব কৰি থক লগতে ইনষ্টাগ্ৰাম আৰু লগতে ফেসবুকত ফলো কৰিবলৈ নাপাহৰি Hi everyone, এটা কেটা বাইছে জানেনে 11টা বাইছে পুৰা 11টা আৰু এফালে মই মানে মোৰ কি হৈছে জানেনে এই পাৰ্সেল কেটা আহিছে সব এই পাৰ্সেল কেটা অহাৰ আজি দিন হল 10 দিন হৈ গল ৰিটাৰ্ণৰ ডেটে গল যদি বেয়া আহে তেতিয়ালৈকে শেষে হ'ব আৰু লগতে মানে শুই আছে সি তাক খুৱাই ললো 10:30 বজাত সি খুলে 10টা মান বজাতে খুলে তাৰছত এও নামাজ পঢ়ি মেলি তেওঁ গল আৰু তেওঁ ডিউটিলে গল তাৰছতে ময়ো অকণমান নামাজ পঢ়িলো লগতে ঘৰতে মই ভাত খাওঁগে মোৰ বহুত বেছি ভোক লাগিছে সেইকাৰণে ভাত কেটা খাই লওঁ তো কিচেনৰ বস্তু অৰ্ডাৰ দিছিলো এনে ধৰণে আছে এটা বৰ্তমান কিন্তু মই ভাবিছো যে অকণমান সিজিল কৰিলে আৰু বেছি মানে সেই বস্তু কেটা লগাই দিলে অন্ততঃ বাকচত থকা বস্তু কেটা লগাই দিলে আৰু ভাল লাগিব সেইকাৰণে আসলতে মই মানে একদম হেই কৰো বুলি ভাবিছো বেটা খুইতে উঠি দিনতো অকনো সময় নাপাওঁ একে মানে অকনোৱে সময় নাপাওঁ বুলি ক'ব পাৰি যে মই মানে এইবোৰ পাৰ্সেল খুলিম তেনেকুৱা কি খোৱাৰ পিছত আকৌ বেলেগ কাম থাকে বেলেগ কামো কৰা হয় মোৰ তো সেইবোৰত লাগি থকা হয় সেইকাৰণে পাকঘৰ ৰিলেটেড বস্তু মই একোৱে কৰিবলৈ নহয় সেইকাৰণে মই ভাবিছো এটা কৰি লওঁ যেহেতু সিও সৰু হৈ আছে তাক বহুত বেছি চাব লগা হয় মোৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে তেনেকুৱা আৰু লগতে এওঁকো খোৱাৰ হেৰি থাকে আকৌ আবেলি কোনো কাৰণতে ঘৰত নাথাকে আবেলি মুঠতে ফুৰিবলৈ যাবই মানে তবা মানুহৰ ঘৰলৈ মানে আৰু নিউ মই এইকাৰণে সি ভাগৰুৱা হৈ যায় পেলাই ৰাতি ধুনীয়াকৈ শুই থাকে সেইকাৰণে বাৰু যিয়ে হওক এতিয়া পাৰ্সেল কেটা খুলো কিন্তু তাৰ আগতে মই বহুত বেছি ভোক লাগিছে মই ভাতকেইটা খাই লওঁ এইফালে পাৰ্সেল কেটা আনি লৈছো আৰু আপোনালোকে ইয়াৰে যিসকলে মোক ইনষ্টাগ্ৰামত ফলো কৰি আছে তেওঁলোকে গম পায় মানে কি হল জিন্নাখনে এখিনি কাম কৰিলো এডিট কৰি মেলি ৰাখিলো হিন্নাখন ৰাতিপুৱা ষ্ট্ৰাইক মানে আগদিনাখনে ষ্ট্ৰাইক লাগিলে মই কিন্তু গম নাপালো তো ষ্ট্ৰাইক লাগাৰ কাৰণে এখিনি ভিডিও থাকিয়ে গলগে তো আজি এইকাৰণে ভিডিওখিনি এডিট কৰি পেলাই তাৰ মাজত মই 10 দিন নে কেদিন গ্যাপ কৰি আকৌ পিছৰখিনি ভিডিও বনালো মানে এইখিনিটো অলৰেডি থাকি গল এখিনি ভিডিও হয় 22 নে 23 তাৰিখৰ ভিডিও তাৰছত বস্তুটো ভাল হল 31 নে 1 তাৰিখে মোৰ ভাল হৈছে জিন্নাখন আপোনালোকক অলৰেডি পোষ্ট কৰি জনাই দিছো তো সেই দিনাখনে ভাল হল যে সেইকাৰণে এইখিনি বস্তু থাকি গলগে সেইকাৰণে এতিয়া পৰা এইখিনি পৰা মই এড কৰিছো কাৰণ ইমান ধুনীয়া ক্লিপখিনি মই কেনেকৈ নিদাকে থাকো পাৰো তো পাৰ্সেলখিনি যে আহিছিলে সব কিচেনৰ বস্তু আহিছিলে এটা কাপ ৰখা সেট এটা ধৰি লওক মানে কাহিবাতি থোৱাডালটো আছিলে এয়া সব মই ট্যাগ কৰি দিম তলত নহলে আপোনালোকে কমিউনিটিত চাব পাৰে এই 3টা 4টা বস্তু মই কমিউনিটিৰ লিংকটো দি থৈ দিম যদি আপোনালোকে অসুবিধা পায় ট্যাগ কৰা অৱস্থাত চাবলৈ ভিউ প্ৰডাক্টতে ওলাই যাব মানে এই কাপৰ একডালে লগতে কৰি লওঁ চাওকচোন টেমাকিটা কিমান বেছি ধুনীয়া হয় কিমান কোৱালিটি মজা হয় ন এইডাল চাও ঠিক হল 11:30 বাজে সেয়া বেটা উঠি গৈছিলে তাৰ ওচৰলৈ আহিলো মই কি কৈ আছিলো জানেনে কাপৰ জিলাল ৰেগ মানে ষ্টেণ্ড লগতে বেলনা থোৱাডালে আৰু কাহিবাতি থোৱাডাল টাৱাখন এই 4টা বস্তু মই ট্যাগ কৰি থম কমিউনিটিটো দি থৈ দিম আপোনালোকে লৈ ল'ব ইমান ধুনীয়া লাগে অকণমান চেঞ্জেছে কিন্তু সঁচাকে জীৱন বহুত বেছি আগুৱাই লৈ যায় বুলি যে কয় সেইটো সঁচা কথা যেনেকৈ ধৰি লওক এটা কিচেনটোৰ অকণমান সালসলনিয়ে জানো চেঞ্জ কৰি দিয়া নাই সেইটোৱে কথা আৰু লগতে মই কণ্টেইনাৰ কেইটাও দি থৈ দিম এগৰাকীয়ে লৈছে কণ্টেইনাৰ কেইটা আৰু লগতে বিছনা চাদৰ এখন ইমানেই ভাল পাইছে বুলি মানে তেওঁ কমেন্ট কৰি দিছে আপোনালোকে এনেকৈ লৈ পেলাই ফিডবেক জনাবচোন তেতিয়া মই আৰু ভাল বস্তু আনিবলৈ চেষ্টা কৰিম ন তেতিয়া আপোনালোকে মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰি যিকোনো বস্তু ল'ব পাৰিব যেনে আজমিনে দিয়া বস্তু সঁচাকৈ ভাল হয় তো সেইকাৰণে আপোনালোকে ফিডবেক দিলে মই আপোনালোকৰ নামে সৈতে ফিডবেকটো দেখাই দিব পাৰিম মোৰ বেছি সুবিধা হ'ব আপোনালোকে ইনষ্টাগ্ৰামত দিব আজমিন জুবেৰ বুলি থাকিব নহলে এফবিটো দিব পাৰে এফবিটোহে আজমিন জুবেৰ বুলি পেজ এটা আছে তাতে ইয়েলো কালাৰ ড্ৰেছত সেইটো দি দিব মোৰ কিচেন হৈ গ'ল যিমানখিনি মই পাৰিছো কৰিছো তাৰ মাজতো আছে বহুত দেৰি হ'ল গাইজ 12টা বাজিলে এতিয়া সেইকাৰণে মই যাওঁ বুলি ভাবিছো এতিয়াও এফোৰ থাকিলে এয়া মই কৰি থাকিম আৰু লাহে লাহে ক্লিন তেনেকুৱা বিশেষ হোৱা নাই ষ্টেণ্ডাল এনেকৈ ৰাখিবলৈ নোৱাৰিলো সেইকাৰণে ইয়ালৈ লৈ আহিলো বাৰু ঠিক আছে আৰু টেমাকেইটা এইখিনিতে থৈছো কাৰণ ভাল লাগিব ন বস্তুটো ধৰি লওক ওলাই মেলি থাকিলে সেইকাৰণে বাৰু বেটা তাৰ মাজতে উঠিয়ে গৈছিলে খুব ভাবিছিলো কিন্তু মই ফেচ ৱাশে কৰা নাই ভাবিছো ফেচ ৱাশ কৰি লওঁ পুতুকে তাৰ পাছতহে আৰু
সেই আৰু কাম থাকেই বাৰু হ'ব এতিয়াহে শুই যাওঁ ড্ৰেছটো সলাই লম কাৰণ বেটা ফিট কৰাবলৈ এটোৱে মই অকণ সুবিধাই পাওঁ বাৰু এনেকুৱাও নহয় যে ফিট কৰিবলৈ নোৱাৰি কিন্তু নাইটি সবতকৈ বেষ্ট সেইকাৰণে ৰাতিপুৱালৈকে নাইটি পিন্ধিম গৰমো লাগে নহয় সেইকাৰণে নাইটি পিন্ধি ল'ম এতিয়া আৰু এইফালে আহিলোঁ হয় কিন্তু পানী নাইকিয়া বাৰু ঠিক আছে এতিয়া বাকীখিনি বেটাৰ মানে তাক চলিত দিয়া হ'ল সেইখিনি ভিডিঅ' আপোনালোকে দেখা পাব সেইখিনি কমচে কম 7 দিন 8 দিনৰ গেপ মানে মাজত 10 দিনমান গেপ লৈ আকৌ সেইখিনি ভিডিঅ' ষ্টাৰ্ট হৈছিলে বেটা উঠি গ'ল এতিয়া ৰিয়েলতো হা বহি আছে মোৰ বেটা কথা দাদি লগত কথা পাতি থাকা ইমানেই নাটক মানে আজিকালি ইমানেই সি নাটক কৰে মই একো বুজি নাপাওঁ সি কিয় ইমান নাটক কৰে মা তাৰ এতিয়া ইমানটো বয়স হয় সি কচু মানে একদম দুষ্টামি সি বেছি কৰে তো এইটো ভিতৰে দিছিলে এয়া লাগি গ'ল কাণত আজিকালি মানে একদম মগজতো থাকিব বিচাৰে বেছিকে মই যি হওক এইফালে তলৰ মানুহ ঘৰলৈ গ'লেই মানে সদায় কয় যে তাক এনেধৰণে ক'লা ৰং মানে বগা এনেধৰণে যে ব্ৰেচলেটবোৰ পায় বেবীৰ সেয়া আনি দিবলৈ মই আনি দিলোঁ অনলাইনৰ পৰা 99 নে 103 টকা ল'লে এই 12ডাল আহিছে আপোনালোকৰ যদি বেবী আছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব এইফালে আহিলোঁ ৰুমলৈ মানে তাৰ মই মানে বেটাৰ গা ধুৱাবৰ কাৰণে ৰেডি কৰি আছোঁ আৰু আজি এয়া পিছদিনাখনৰ ভিডিঅ' হয় আজি বেটাক চলি ষ্টাৰ্ট কৰিম সেইকাৰণে গা চা ধুৱাই দিম তাক Hey guys, Assalamualaikum, Namaskar, Swagatam Janaisu Innovative Blogole আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আজি বেটা চলিত দিম মানে তাৰ খানা ষ্টাৰ্ট কৰিম ৰাইচ চেৰেমনি অকণমানকৈ পাতিছোঁ পাতা বুলি নহয় আৰু খালি ৰান্ধা বঢ়া কৰি আছোঁ আৰু কি কি বনাইছোঁ এতিয়া আপোনালোকক অকণমানকৈ দেখাই দিওঁ কিন্তু ব্লগ আৰম্ভ কৰিব লাগিছিলে কেতিয়াবা এতিয়া 12টা বাজি গ'ল মই এতিয়াহে কৰিবলৈ আহিছোঁ পहिले বেটাৰ কাৰণে পানী তুলি দিছোঁ যাতে সি গা ধুৱে মানে তাক গা ধুৱাবৰ কাৰণে মালিচ কৰি আছে আৰু লগতে ক্ষীৰ বনোৱা হৈছে এয়া ক্ষীৰ তলৰ ভাবীগৰাকীয়ে বনালে পানী কা কিয়া হে ভাবি তো আমি বনাই আছোঁ বিৰিয়ানী মানে আজি যেহেতু শুক্ৰবাৰ সেইকাৰণে ভাবিছোঁ মছজিদত বিলাই দিম পেকেটিং কৰি পেলাই পেকেটিং কৰিবৰ কাৰণে এনেধৰণে পেকেট লৈ অহা হৈছে এনেকুৱা পেকেটিংবোৰ লৈ অনা হৈছে এইবোৰ ৰাইতা দিবৰ কাৰণে মই ৰাইতা দিবৰ কাৰণে হেৰি কৰাই নাই পিঁয়াজটো কাটা নাই জলদি কৰোঁগৈ তো সেই ব্লগটো এনেকৈ আৰম্ভ কৰি থৈছোঁ অন্ততঃ মানে কি আৰু যাতে মেমৰি হিচাপে বস্তুবোৰ লৈ যায় এইফালে সি ৰেডি হৈ আহিলে আৰু এয়া তাৰ কাঁহৰ বাচন মানে তাৰ কাঁহৰ বাচন বাতি এইবোৰ চব আছে ইয়াতে তো ভাবিছোঁ ইয়াৰে কোনোবা এটাত তাক আজি খুৱাওঁ মানে কাঁহৰ বাচন এখনটো এতিয়া ডেইলি লাগিবই বাৰু তাৰ লগতে মই চিলিকনৰ তেনেকুৱাও অৰ্ডাৰ দিছোঁ থাকে যে বেবীৰ কাৰণে এইবোৰ ডিঙিত লগাবলৈ পৰা সেনেকুৱাও সেইবোৰ হ'লেও হ'ব বাৰু কিন্তু বৰ্তমান আজি আৰম্ভণি মই এনেকুৱা এখন দিয়ে কৰিম এখন পেহীয়েকে দিছিলে ডিম্পীয়ে দিছিলে এখন আমাৰ বিটুৱে দিছে অকল মানে এখন বিটুৱে দিছে এনেধৰণে তো এটা কাম কৰোঁ প্ৰথমতে সৰু এখনতে খুৱাই দিওঁ এনেকৈ কৰি বাৰু ৰেডি কৰি লওঁ এতিয়া নহয় বাছ তেতিয়া আমাৰ বিৰিয়ানী হোৱাই নাই এতিয়া এওঁ নিবই নোৱাৰিব পানীও কাৰণেও তাক এনেকুৱা এটা গিলাচ ৰেডি কৰি লওঁ এয়া সুবিনামীহঁতে দিছিলে সুমিতৰ মাকে সুমিতৰ মাকে আৰু বিটুৱেও দিছিলে পাহৰি গ'লোঁ নহয় বিটুৱেতে গিলাচো দিছিলে এইটো এনেধৰণে আছিলে এনেকুৱা আছিলে এইটো সুবিনামীহঁতে দিছিলে এখন চামুচো আছিলে কিন্তু মানুহটোৱে চামুচ কিবা ইয়াত আছে এয়া
তাৰপিছত এবাৰ এখন ৰুটি বাই দিছিলে এনেধৰণে এটা বাতি ৰুটি বাই দিছিলে এয়া আচলতে ভিডিঅ'ত তেতিয়া দেখুৱাবলৈ নহ'ল সেইকাৰণে এতিয়া দেখুৱাই দিছোঁ এয়া ছবিনা মামীয়ে দিছিলে এয়া এনেধৰণে এনেকৈ বিটুৱে দিছিলে নহয় এনেধৰণে এয়া ডিম্পিৰ বৰজনাকে দিছিলে তেওঁলোকৰ ঘৰৰ পৰা আহিছিলে আৰু লগতে এইটো দিছিলে বিটুহঁতে এইটো এনেধৰণে দেখুৱাই দিছোঁ নহ'লে এইবোৰ থাকি গ'ল ন স্মৃতি হিচাপেতো সিওটো ডাঙৰ হ'লে চাব পাৰিব এইটো ডিম্পিয়ে দিছিলে আৰু এইটো বাতিটোৱে আৰু কাঁহীয়ে এইটো ৰুপি বাই দিছিলে আৰু এইকেইটা বস্তু দিছিলে ছবিনা মামী মানে নাজিয়া আৰু সুমিতৰ মাকে এয়া এইখিনি তাৰ উঠিছিলে বস্তু তেতিয়া আৰু সেইদিনাখন বৌ আহিছিলে বৌয়ে আনিছে এয়া এইকেইটা এইকেইটা পিতলৰ হয় চাওক ভাবি জি অ'কে তো গাইজ এইফালে আমাৰ বিৰিয়ানী বনাই হৈ গ'ল এয়া বিৰিয়ানী বহুত ডাঙৰ হয় এইটো ডেক্সিটো আহি গ'ল কাৰণ হেল্ল' এয়া পেক কৰি আছে যিয়ে হওক জলদি জলদি এতিয়া ভাবি হাজবেণ্ডকো কল আ গয়া হে আমি আচলতে কোনো মানুহক তেনেকৈ দাৱাত কৰা নাই আমি মানে হেৰিত যে থাকে যে মছজিদত যে থাকে যে অলপ মগনীয়া মানুহবোৰ দুখীয়া মানুহবোৰ আৰু তেওঁলোকে যিয়ে মানে এবেলা খাবৰ কাৰণে অকণ ভাবে তেওঁলোকৰ কাৰণে আমি ৰেডি কৰিছিলোঁ পিছত সঞ্জুকো মাতিবলৈ নহ'লে জানেনে কিন্তু সি যিহেতু নামাজলৈ আহে সেইকাৰণে এওঁ ক'লে যে যোৱা তুমি পেকেটখিনি লৈ আনাগৈ তো সেইকাৰণে এইখিনি লৈ অনা হৈছে মানে এইখিনি তাকো সি আহি গ'ল আৰু তেনেধৰণেই তেনেকৈ কাকো বিশেষ হিচাপত মাতা নাই আৰু লগতে কাকো তেনেধৰণে বিলোৱাও হোৱা নাই খালি কি আৰু ঘৰৰ মানুহকেইটা লগতে তলৰ মানুহ দুজন তেওঁলোকে যিহেতু সহায় কৰি দিছে এইফালে বেটাৰ কাৰণে ইয়াতে মানে ফাতেহা দিলে এওঁলোকৰ মতে দিছে আৰু তাৰ সেয়া ক্ষীৰ হয় আৰু লগতে এয়া মানে ফাতেহা দিলে আৰু ঠিক তো বাচ্চাক লৈ ইমান ইজি নহয় তথাপিতো যে ভাবিগৰাকীয়ে ইমান সহায় কৰি দিছে যাৰ কাৰণে এইখিনি কৰিব পাৰিছোঁ তেওঁৱে বনাইছে খিচিৰি আৰু লগতে ক্ষীৰ তাৰপিছতে মই বাচ্ছাই ফেলে কান্দিছে তাৰ ওচৰলৈ গৈছোঁ কাহিবাতি মাৰিছোঁ তাৰ ওচৰলৈ গৈছোঁ কাহিবাতি মাৰিছোঁ ঘৰৰ অৱস্থা নাইকিয়া তথাপিতো অকণমানকৈ সেয়া আছে আৰু এতিয়া বেটা উঠিলেই তাক মই খানা দিম এয়া তাৰ ক্ষীৰ আৰু এইফালে তাৰ এখন স্পুন এইফালে ৰেডি কৰি থোৱা হৈছে এইফালে আগৰবাতিও লগাই থোৱা হৈছে বাৰু যি হওক এতিয়া বহুত বেছি ভোক লাগিছে 3টা বাজিলে আগবেলাতে হয়তো দিব লাগিছিলে সেইটো বুজি পাওঁ কিন্তু তেওঁ আমাৰ এওঁ আহি আজি পোৱাৰ লগে লগে 11:30 হ'ল তাৰপিছতে কিটচেনত যাওঁতেই গেছত মানে এইটো সৰু গেছ আছিলে আকৌ বহুতৰ ঘৰৰ পৰা পাপাৰ ঘৰৰ পৰা গেছ আনিবলগীয়া হ'ল গেছত নাতে এইবোৰ কৰোঁতে কৰোঁতে গুচিয়ে গৈছে তাৰপিছত গা চা ধোৱাওঁতে তাৰ পৰা 10 মান হৈছে গা ধোৱাতে তেওঁক আজি যিহেতু মানে নামাজ আছিলে নামাজলৈ গ'ল তো সেইকাৰণে অকণমান দেৰি হৈ গ'লগৈ বস্তুটো কিন্তু সেইকাৰণে ইভিনিং টাইমতে কৰি দিম এতিয়া এওঁ আহিলে তাৰপিছত কৰিম আৰু তো গাইজ এইফালে আমি ৰেডি কৰি ল'লোঁ আৰু বেটাও একদম কাৰেক্ট টাইমত উঠি গ'লগৈ তো যাৰ কাৰণে বহুত বেছি সুবিধা হৈছে তাৰ টোপনি ধৰিয়ে আছে এতিয়াও মিক্স ফিলিংছ হৈছে মানে কি হৈছে বুলিবা ইমান গাল মানুহ আহিছে কোন কোন আহিছে ইয়ে হৈ গ'ল ঠিক আছে আহা জানা আহা আহা এতিয়া আৰু আমাৰ চলিড ষ্টাৰ্ট আৰু এইফালে মই বচি ফালে মোকো খুৱাব লাগিব এতিয়া বহি লওঁ আমি দুটা বহি লওঁ ন এনেকৈ তাৰপিছত সিহঁতে খুৱাব একচুৱেলি প্ৰথমতে মোমাইকো খুৱাই দিওঁ মোমাইক নাই আমি দুটা খুৱাই দিওঁ প্ৰথমতে মই খাওঁ তাৰপিছত ঠিক আছে তুমি ধৰা সঞ্জু কেমেৰাটো ধৰা ধুই আনিছো চব ধোৱা আছে প্ৰথমতে মই খুৱাম মই ধৰিছো এনেই এক্টিঙত মোৰ ধৰা না কেমেৰাটো সঞ্জু বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম
কি মজা মিঠা বস্তুটো মুখখন হেৰি কৰিছো মানে নাখায় যে খাব খাব কলৈ যাব আমাৰ মিতিৰহে কলৈ যাব দেখাই খাই দিলে দিল দিয়া বাছ হ'ব এতিয়ালৈ হ'ব আৰু ইমান এইটো এইটো চেপ্টাৰ কেতিয়া সমাপ্ত কৰা বুক দিয়া বৌজনীক দিয়া মাতা भाभी आ जाइए थोड़ा उनको आइए आइए फोटो केनेके मारे ओरा उन्होंने बोला कि वीडियो का क्वालिटी बहुत अच्छा যেহেতু মই আজি আমাৰ বেটাৰ প্ৰথম ফাৰ্ষ্ট চলি ষ্টাৰ্ট হ'ব আজি মই বজাৰলৈও গ'লোঁ সেই গোটেইখিনি কাম কৰি পেলাই বজাৰলৈও গ'লোঁ আৰু লগতে একগাল বজাৰ কৰি আহিছোঁ বাট দামটো অকণ বেছি কিন্তু ফ্ৰুট চপ আদি কৰি বহুত কিবাকিবি লৈ আহিছোঁ এয়া মই দেখোন এইটো হেৰিয়ে নকৰিলোঁ বাৰু ঠিক আছে এয়া আনিছোঁ আৰু লগতে বেটাৰ কাৰণে এতিয়া খিচিৰি দিম অকণমান তাক মই গাজৰ কাটি দিওঁ মই না একচুৱেলি মই প্ৰথম দিম ন আজি একো মানে হেৰি কৰা নাই অকণমান চাউল ভিজোৱা হৈছে এইটো অকণ বেছি ভিজোৱা হৈছে অকণমান দিম ইয়াৰ পৰা আৰু লগতে এফালে আনিছোঁ পাপায়া আৰু ইয়াতে আম সৰু সৰু আমটো যে আম 1 কেজি আনিছোঁ এয়া মোৰ খাবলৈ দেই এইটো এওঁ মানে এইটো আম খাই নাপায় ভাল নাপায় এইটো মানে এনেকৈ চুচি খাই যে এইটো ভাল নাপায় আৰু মইহে ভাল পাওঁ এইটো খাই তো এইটো মোক আনিছোঁ এওঁৰ কাৰণে বেলেগ আনিছে এইটো ইয়ে দেখিয়ে ইয়ে দেখিয়ে এইটো ভাবিয়ে মানে বনাই আনিছে ইমান বেছি ক্ৰিস্পি দেখিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ तो সেয়াও খাম বাৰু কিন্তু বৰ্তমান বেটাৰ কাৰণে বনাই লওঁ কুকাৰ দিওঁ বনাই লগাই मैं अभी मैं जल्दी तार के बनाई लूँ कारण इतना रही थी समय नहीं जल्दी जल्दी बनाऊँ कारण फार्स्ट टाइम जो मैं कुछ बुझी पाने तो जल्दी जल्दी बनाई लूँ এইটোতে বনাম এইটো আৰু লগতে ৰাইচ কুকাৰ দিম ইয়াত দিম ইণ্ডাকশ্যনত আৰু প্ৰথমতে ভাবিছোঁ কুকাৰত আজি ট্ৰাই নকৰোঁ কুকাৰ নৰ্মেলি মই নবনাওঁ ইয়াত বনাই চাওঁ প্ৰথমবাৰ যদি কুকাৰত একেবাৰে নিশিজে বহুত সময় লাগে সেইটো কুকাৰতে বনাব লাগিব মই মানে বহুত ভিডিঅ' চাইছোঁ যে কুকাৰত বোলে বনালে নিউট্ৰিশ্যনটো অকণ কমি যায় সেইকাৰণে মই এনেধৰণে সেইটো বনাওঁ বাৰু চাওঁচোন কি হয় দেখা যাওক যদি বনাবলগীয়া হয়তো বনাবই লাগিব এবাৰ বৰ্তমান আজি ইয়াতে দিম চাই থাকিব